পোনপ্ৰথমে সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এক বিশেষ আজি কাৰণত আমি এই সংবাদমেল আয়োজন কৰিবলগীয়া হ'ল আৰু এইখিনিতে আমি আচলতে আপোনালোকক দুখ প্ৰকাশ কৰি এটা কথা ক'ব বিচাৰিছোঁ বা সংবাদ মাধ্যমৰ যোগেদি ৰাজু চাহু ডাঙৰীয়াক বা কংগ্ৰেছৰ প্ৰতিনিধিসকলক বা কংগ্ৰেছৰ যিসকল নেতা আছে তেওঁলোকক আচলতে আমি ক'ব বিচাৰিছোঁ যে ৰাজু চাহু ডাঙৰীয়াই যি আচলতে কথাখিনি বা আবুল তাবুল কথা জয় ভাৰত পাৰ্টি আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাক লৈ কৈ আছে এইখিনি আচলতে বন্ধ কৰিব লাগে কাৰণ আমি তেখেতৰ ৰেকৰ্ডিং পাইছোঁ আৰু তেখেতে যিখিনি বক্তব্য দাঙি ধৰিছে এইখিনি বৰ দুখজনক বক্তব্য যিহেতু নেকি আমি আচলতে এজন জ্যেষ্ঠ প্ৰাক্তন বিধায়কৰ পৰা আমি তেনেকুৱা ধৰণৰ আচলতে মন্তব্য আমি কেতিয়াও পাম বুলি ভবা নাছিলোঁ তেখেতে এই পবিত্ৰ দুয়োটা ৰাজনৈতিক দলক এটা যি নেকি মন্তব্য আগবঢ়ালে যে জয় ভাৰত পাৰ্টি আচলতে এটা দালালি বুলি মেলি তেখেতে যি শব্দ ব্যৱহাৰ কৰিছে আৰু অন্য এটা শব্দ ব্যৱহাৰ কৰিছে যিটো নেকি আচলতে আমি ক'ব নোৱাৰো আৰু আচাৰ দৰে পবিত্ৰ সংগঠনক যেনেকুৱা ধৰণে আচলতে দালালি বুলি কৈছে তাক আমি কিন্তু ধিক্কাৰ জনাইছো এটা কথা ৰাজু চাহু ডাঙৰীয়াই মনত ৰখা উচিত বা এটা কথা জনা উচিত যে ডিব্ৰুগড় জিলাৰ চাবুৱা সমষ্টিত আপুনি 2001 চনৰ পৰা 11 চনলৈ আপোনালোকে তিনিটা ট্ৰামছত আপুনি থাকিলে তিনিটা ট্ৰামছত থাকি কৰি আচলতে আপুনি যে ইমানেই অভিজ্ঞতা বা ইমান কম অভিজ্ঞতা আপুনি যে অৰ্জন কৰিছে এই কথাটো আজি আমি গম পাইছো কাৰণ আপুনি আচলতে জয় ভাৰত পাৰ্টিক লৈ শংকিত হৈছে আপুনি আচলতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাক লৈ মেলি পেলাই শংকিত হৈছে এইখিনিতে এটা কথা কওঁ যে 2001 চনত আপুনি বিধায়ক আছিলে 2006 চনত বিধায়ক আছিলে 2011 চনত বিধায়ক আছিলে আমি আপোনাৰ ডাটা আমি জানো ভাল ধৰণে আৰু আপোনাৰ নাম হত্যাকাণ্ডৰ লগতো জড়িত হৈছিল যেহেতু নেকি আপুনি 2013 চনত গংগাৰাম কল নামৰ যিজন আচলতে শ্ৰমিক নেতাক আপুনি আচলতে হত্যা কৰাৰ অভিযোগ উঠিলে এই অভিযোগটো আজিও কিন্তু মানুহে নুই কৰিব পৰা নাই বা সিআইডিৰ পৰা সিবিআই লৈ যি নেকি তদন্তখিনি গ'ল এই তদন্তখিনি এতিয়াও আমি দেখিবলৈ পাইছো যে পেন্ডিং হৈ আছে গতিকে আপোনাৰ বিষয়ে আমি ভাল ধৰণে জানো আৰু সেইজন আচলতে যিজন নেতা আছিলে ৰাইজৰ কাৰণে আচলতে মাত মতা নেতা আছিলে ৰাইজৰ হকৰ কাৰণে কাম কৰা নেতা আছিলে আৰু তেখেত আপোনাৰ বিৰুদ্ধে আচলতে ইলেকশ্যনত বা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে হত্যাকাণ্ড আপুনি কৰিছে বুলি সেই সময়ত কিন্তু এই কথাখিনি উত্থাপিত হৈছিলে কিন্তু আমি এই কথাটো কিন্তু আপোনাক আমি কোৱা নাছিলো কিন্তু আপুনি আজি আমি দেখিবলৈ পাইছো যে নিজৰ জাতিকটো ৰক্ষা কৰিব পৰা নাই যে আপুনি চাহু যি নেকি উপাধি বা সম্প্ৰদায় আপুনি লিখে আপুনি তিনিটা ট্ৰামছ আপুনি কংগ্ৰেছত থাকিলে আৰু 2003 চনতে আচলতে লিষ্টখন ওলাইছিলে এছটিৰ লিষ্টখন তাতেই আমি দেখিবলৈ পালো যে আপুনি চাহু সম্প্ৰদায় অৰ্থাৎ নিজৰ আচলতে উপাধিটোক নিজৰ সম্প্ৰদায়ৰ লোকক 112টা লিষ্টত 112টাৰ ভিতৰত আপুনি কিন্তু তাত নাম সন্নিবিষ্ট কৰিব নোৱাৰিলে আৰু এতিয়া আপুনি বৰ্তমান অবিচিত আছে এতিয়া দুখৰ কথাটো হ'ল যে আপুনিতো বাৰু আপোনাৰ এই নিজৰ সম্প্ৰদায়ৰ কাৰণে বা নিজৰ জাতিৰ কাৰণে আপুনি চাহু সম্প্ৰদায়ৰ লোকসকলক আপুনি আচলতে এছটিৰ লিষ্টত আনিব নোৱাৰাটো আপোনাৰ প্ৰথম ব্যৰ্থতা কাৰণ এইটোৰ কাৰণে আপোনাৰ মই ব্যৰ্থতা বুলি মেলি পেলাই কৈছো বা আপুনি ব্যৰ্থ যে হৈছে এইটোৰ কাৰণে কৈছো যে তিনিটা ট্ৰামছ কিন্তু আপুনি কংগ্ৰেছত থাকিলে তিনিটা ট্ৰামছ কংগ্ৰেছত থাকি আপুনি নিজৰ জাতিৰ কাৰণে কি কৰিলে কি কৰিব পাৰিলে একোতো কৰিব নোৱাৰিলে কিন্তু আপোনাক আমি আশ্বাস দিছো আৰু আপোনাৰ সম্প্ৰদায়ক আমি আশ্বাস দিছো আপোনাৰ জাতিটোক আমি আশ্বাস দিছো বা সেই জাতিটোক মোৰ নিজৰ জাতি বুলি কৈছো
তেওঁলোকক এছটিকৰণ পোৱাত বা তেওঁলোকক আচলতে এছটিকৰণ পোৱাত যি ধৰণৰ ক্ৰাইটেৰিয়া আছে সেই ক্ৰাইটেৰিয়াৰ মাজলৈ আমি লৈ আহিম, জয় ভাৰত পাৰ্টিয়ে লৈ আহিম। সেই মাজত আমি আপোনাৰ আচলতে সম্প্ৰদায়ক আমি কিন্তু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই লৈ আহিম। আজি আপুনি এতিয়া ইমান ডাঙৰ এটা মানে পদবীত থাকি কৰি সেই সময়ত বা আপুনি ট্ৰেড ইউনিয়নো কৰিলে, থাকি কৰি মেলি পেলাই আপুনি আচলতে আমাৰ ৰাইজৰ কাৰণে কি চিন্তা কৰিলে? কোনোবা দিনাখন ৰাইজৰ কাৰণে আপুনি চিন্তা কৰিলে নেকি যে আমাৰ আচলতে প্ৰায় 1.5 কোটি মানুহ আছো, আমি যে এটা ৰাজনৈতিক দল খুলিব লাগে, আপুনিয়ে হওক, ভদেশ্বৰ তাঁতী ডাঙৰীয়াই হওক বা পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াই হওক, পৃথিৱী মাঝি ডাঙৰীয়াই হওক বা ধানোৱাৰ ডাঙৰীয়াই হওক বা দিলেশ্বৰ তাঁতী ডাঙৰীয়াই হওক, আপোনালোকে কোনোবা দিনাখন এটা কথা চিন্তা কৰিলে নেকি যে নিজৰ জাতিৰ প্ৰাপ্যৰ কাৰণে বা জনজাতিক পাবৰ কাৰণে, মাটিৰ পট্টা পাবৰ কাৰণে, মজুৰি বৃদ্ধি কৰিবৰ কাৰণে, শ্ৰমিক আইনখন সংশোধন কৰিবৰ কাৰণে আপোনালোকে এটা ৰাজনৈতিক দল গঠন কৰিলে নেকি? আজি নেকি আচাৰ ঔৰসত জন্ম হল জয় ভাৰত পাৰ্টি, এইটো কি ভুল কাম হল নেকি? নে আচাই কিবা ভুল কাম কৰিলে নেকি? আচাকটো আপোনালোকে ধন্যবাদ দিব লাগে। আচাক আজি আপোনালোকে ধন্যবাদ নিদি আচাক যে আপোনালোকে দালালি সংগঠন বুলি মেলি পেলাই কৈছে, এই সাহসখন ক'ত পালে? ক'ত পালে? প্ৰদীপ নাগক আচলতে প্ৰদীপ নাগ ডাঙৰীয়াক আচলতে আপুনি দালালি বুলি কোৱাটো কিন্তু এইটো কিন্তু কেতিয়াও আমি মানি নলওঁ। ইয়াৰ প্ৰত্যুত্তৰ কিন্তু আপুনি পাব। আচাক মানে আপুনি এই কথাটো কোৱাৰ অৰ্থ হৈ গ'ল যে প্ৰদীপ নাগক আপুনি তেনেকুৱা কৈছে, আপুনি আচলতে জাষ্টিন লাকৰাক তেনেকুৱা কৈছে, বস্কো চাৰ্মাকক তেনেকুৱা কৈছে, আৰু অন্যান্য যিসকল নেকি আমাৰ নেতা আছে তেওঁলোকক আচলতে আপোনালোকে তেনেকুৱা কথা কৈছে। লগতে জয় ভাৰত পাৰ্টিৰ আমাৰ তিহাৰুগড় ডাঙৰীয়া সভাপতি আৰু জোনাকজু ডাঙৰীয়াক আচলতে আপুনি কোনোবা নহয় কোনোবা ফালৰ পৰা কিন্তু আপুনি এটেক কৰিব বিচাৰিছে। আপুনি যদি অপেন কিবা এটা ক'বলগীয়া আছে তেতিয়াহ'লে আপুনি আহি কৰি আমাৰ লগত ডিবেটত বহক, আমাৰ লগত ডিবেটত বহক। কংগ্ৰেছৰ দৰে আমি দালালি টিম নহয়। কংগ্ৰেছ যে এটা দালালি দল হয় আৰু কংগ্ৰেছ যে এটা মানে এই ৰাইজক যে শোষণ কৰা দল হয় আৰু কংগ্ৰেছ যে ব্ৰিটিছতকৈও আচলতে বেয়া দল হয়, এই কথাটো আমি কি নাজানো বুলি মেলি পেলাই ভাবিছে নেকি আপুনি? কংগ্ৰেছে আমাৰ জনগোষ্ঠীটোৰ কাৰণে কি কৰিলে? চাহ শ্ৰমিকৰ কাৰণে কি কৰিলে? আচলতে কি কৰিলে? আপুনি সেই সময়তে 2003 চনতে যেতিয়া নেকি অসমৰ মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া আছিলে, তেতিয়াই আপুনি এছটিকৰণ কৰাব পাৰিলে হয়, তেতিয়াই মানুহক এছচি দিব পৰালে হয়, তেতিয়াই মজুৰি বৃদ্ধি কৰাব পাৰিলে হয়, কিন্তু আপোনালোকে তেতিয়া নকৰালে। আপোনালোকে এইটোৰ কাৰণে নকৰালে যে মাটিৰ পট্টা দি দিলে আচলতে শ্ৰমিক বিলাকে আপোনালোকৰ মাথাৰ উঠিব বুলি মেলি পেলাই আপোনালোকে বক্তব্য দাঙি ধৰে। আপোনালোকে এইটো কথাও কৈছিলে যে জনজাতিকৰণ দি দিলে তেওঁলোকে আচলতে মানে তৰুণ গগৈ ডাঙৰীয়াক মানে নৎসাত কৰি দিব কৈ মেলি পেলাই আচলতে মটিভেট কৰাই মেলি পেলাই আপোনালোকে আচলতে আমাক মানে এছটিৰ পৰা বঞ্চিত কৰালে। আপোনালোকৰ বিষয়ে আমি নাজানো। আটাইতকৈ বেছি যদি অসমত বা ভাৰতবৰ্ষত যদি ৰাজত্ব কৰিছে, কোনখন চৰকাৰে বেছি ৰাজত্ব কৰিছে? কোনখন চৰকাৰে ৰাজত্ব কৰিছে এই কথাটো আপুনি প্ৰত্যুত্তৰ দিয়ক। আটাইতকৈ বেছি যদি ৰাজত্ব কৰিছে কংগ্ৰেছ চৰকাৰে কৰিছে 55 পৰা 60 বছৰ। 55 পৰা 60 বছৰত আপোনালোকে আমাৰ কাৰণে কৰিলে কি? আমাক দিলে কি? আমাক আপোনালোকে অকল ঠগ প্ৰবঞ্চনা, অকল লাঞ্ছিত বঞ্চিত, অকল এইবিলাকে আমাক দিছে। আমাক আপোনালোকে সদায় গুড়হে মাৰিছে, আমাক সদায় আপোনালোকে ডাষ্টবিনৰ দৰে ব্যৱহাৰে কৰিছে। এতিয়া আপোনালোকক আমি ডাষ্টবিনৰ দৰে ব্যৱহাৰ কৰিবলৈ নিদিওঁ। কংগ্ৰেছৰ এই আচলতে লেতেৰা ৰাজনীতি আমি আচলতে বুজি পাবলৈ নাই। আমি জানো সেই সময়তে যি সময়ত নেকি অসমত প্ৰথম মুখ্যমন্ত্ৰী আছিলে গোপীনাথ বৰদলৈ ডাঙৰীয়া, তেতিয়াৰ পৰা কিন্তু আমাক আচলতে জনজাতিকৰণৰ পৰা আমাক মানে বিভক্ত কৰি মেলি পেলাই ৰাখিছে আৰু জনজাতিকৰণ আমাক দিয়া নাই। আপোনালোকৰ এই পলিটিক্স বিলাক আপোনাৰ ওচৰত নকটাব। যদি তথ্য লাগে, তথ্য আপোনালোকৰ ওচৰত আমি দাঙি ধৰিম। আহক ডিবেটত বহক, যদি আপোনালোকৰ হতাহক আছে। সেই সময়তে দিব পাৰিলে হয়, তাৰ পাছতো দিব পাৰিলে হয়, গোপীনাথ বৰদলৈৰ পাছতো দিব পাৰিলে হয় জনজাতিকৰণ, তেতিয়াওতো নিদিলে। আমাক মাহীয়াৰ চকুৰে চালে আপোনালোকে। আৰু ইয়াত বৰ বৰ কথা কব আহিছে আৰু আপোনালোকে কৈছে যে জয় ভাৰত পাৰ্টি দালালি আচলতে ৰাজনৈতিক দল হয় আৰু আচাৰ দৰে পবিত্ৰ সংগঠনক আপোনালোকে কৈছে যে বোলে আচলতে দালালি মানে সংগঠন হয় বুলি মেলি পেলাই কৈছে। কিহৰ ভিত্তিত কবলৈ পালে?
যিটো কাম নেকি আপোনালোকে কৰিব নোৱাৰিলে, যিটো কাম কংগ্ৰেছে কৰিব নোৱাৰিলে, বিজেপিয়ে কৰিব নোৱাৰিলে, এজিপিয়ে কৰিব নোৱাৰিলে, সেই কামটো আজি আচাই কৰি মেলি পেলাই দেখুৱালে। আপোনালোকক লাজ লাগিব লাগিছিলে। আপোনালোকে জাতিৰ নামত এটা কলংক হয়। মোৰ নিচিনা মানুহ হলেতো সুইচাইড কৰি ললো হয়। আপোনালোকে বুলিয়ে তাক থিয় হৈ আছে। লাজ লাগিব লাগিছিল আপোনালোকক। আৰু আজিৰ তাৰিখত যদি কংগ্ৰেছৰ কেইজন মানুহে প্ৰাধান্য পাই আছে, জয় ভাৰত পাৰ্টিৰ কাৰণে কিন্তু প্ৰাধান্য পাই আছে। আপোনালোকৰ শোচনীয় অৱস্থা কেনেকুৱা হল বিটিআৰত? কি কৰিব পাৰিলে আপোনালোকে? বিটিআৰত কি অৱস্থা হল আপোনালোকৰ? একমাত্ৰ জয় ভাৰত পাৰ্টিৰ কাৰণে আপোনালোকৰ শোচনীয় অৱস্থা হল। কাৰণ আপোনালোকৰ দালালিগিৰি, আপোনালোকৰ এই ঠগ প্ৰবঞ্চনাবিলাক আমি কিন্তু সব গোটেইখিনি গম পালো, ৰাইজে গম পালে। এইবিলাক আমাৰ লগত আচলতে চতুৰ্ভুজ ৰাজনীতি আমাৰ লগত নকৰিব। আমাক আচলতে শিক্ষা দিয়াৰ কোনো প্ৰয়োজন নাইকিয়া। আপোনালোকে অতি শীঘ্ৰে ক্ষমা খুজক। ৰাজু চাহু ডাঙৰীয়া, আপুনি অতি শীঘ্ৰে ক্ষমা খুজক। আমাক যি দালালি আচলতে সংগঠন বুলি মেলি পেলাই কৈছে, আমাক যি নেকি দালালি দল বুলি মেলি পেলাই কৈছে, এইটো আপুনি উঠাই লওক। নহলে আপোনাৰ চাবুৱা সমষ্টিত কি পৰিৱেশ হব এইটো আপুনি চাই লওক। আপোনাৰ নামত যেতিয়া নেকি আচলতে নহয় প্ৰতিবাদ আৰম্ভ হৈ যাব, তেতিয়া কিন্তু আপুনি ৰখাব নোৱাৰিব। আজিৰ তাৰিখত জয় ভাৰত পাৰ্টিক এটা পুতলা বুলি মেলি পেলাই নাভাবিব। আমি পুতলা নহয়, আমি মানুহ হয়। আপোনাক নাচ নচুৱাই দিব পৰা আমি ক্ৰেডিট আছো। আপোনাৰ দৰে আমি হত্যাৰ লগত জড়িত থকা ব্যক্তি নহয়। এতিয়া আপুনি যেতিয়া নেকি আমাক আচলতে জোকাই লৈছে, তেতিয়াহলে আমিও আপোনাক দুটামান কথা এটা আমি স্পষ্ট কৰি দিব বিচাৰিছো। আৰু এই কথাটো আমি কবই লাগিব। কাৰণ এই কথাটো আমি এই কাৰণে কব লাগিব যে আপোনাৰ অন্তৰৰ আচলতে মনোভাৱটো আপুনি পূৰণ কৰি দিলে। আমাক কৈ কৰি মেলি পেলাই আচলতে এটা মনত আচলতে আপুনি দুখ দিলে। আমি এই কেছটো আকৌ আচলতে যি নেকি হত্যা কৰিছিলে গংগাৰাম কৌলক, গতিকে এই গংগাৰাম কৌলক যে হত্যা কৰিছিলে, আমি CRPC সেকশন 482 অধীনত আমি কিন্তু আকৌ হাইকোর্টত কিন্তু আমি আপিল কৰিম। আকৌ আমি আপিল কৰি মেলি পেলাই আপোনাক আমি প্ৰত্যুত্তৰ আমি দিম। আৰু লগতে এটা কথা এইটো কৈ দিছো, আপুনি এইটো ভাল ধৰণে আপুনি জানি থক, যদি হাইকোর্টে আমাৰ কেছ যদি অমান্তি কৰে, তেতিয়াহলে আমি সুপ্ৰিম কোর্টত দিম। আমি ইমান বুৰ্বক হৈ থকা নাই নহয়। আমি ইমান বুৰ্বক হৈ থকাটো নাই। আৰু আপুনি যিজন আচলতে যিগৰাকী আচলতে হত্যা কৰিলে বুলি অভিযোগ উঠিছে, এই অভিযোগটো এতিয়াও ডিনাই হোৱা নাই। এই অভিযোগটো এতিয়াও আপোনাৰ ওপৰত লাগি আছে। আপুনি আচলতে কেনেকুৱা ধৰণৰ মানুহ হয়? বক্তব্যবিলাক কেনেকুৱা ধৰণৰ বক্তব্য, আৰু কিমান লেতেৰা লেতেৰা ভাষা আপুনি ইউজ কৰিছে? ৰেকৰ্ডিংটো আৰু এবাৰ আমি পঠিয়াম নেকি আপোনাৰ ওচৰত? সেইকাৰণে এই কথাটো আমি স্পষ্ট কৰি দিছো। আমি ইতিমধ্যে যি নেকি সেই সময়ৰ CPI MLৰ যি নেকি লিবাৰেশ্যন পাৰ্টিৰ নেতা আৰু ৰাজ্যিক কমিটিৰ সদস্য আছিলে, অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ সাধাৰণ সম্পাদক আছিলে গংগাৰাম কৌল, যিটো নেকি জাতিৰ কাৰণে মাত মাতিছিলে, কেনেকৈ জনজাতিকৰণ পাব পাৰি, কেনেকৈ মাটিৰ পট্টা পাব পাৰি, কেনেকৈ শ্ৰমিকৰ আইন সংশোধন কৰিব পাৰি, কেনেকৈ আচলতে শ্ৰমিকসকলক জাগৰণ কৰিছিলে। আৰু আপোনাৰ বিৰুদ্ধে নিৰ্বাচন খেলাৰ কাৰণে আজি এই হত্যাৰ অভিযোগ উঠিছে। এই হত্যাৰ যে অভিযোগ উঠিছিলে, এতিয়া পুনৰাই আপোনাৰ ওপৰত কিন্তু এতিয়া আপুনি কিন্তু আকৌ তদন্তৰ আওতাত আহিব লাগিব। তদন্তৰ আওতাত আহি মেলি পেলাই আপুনি কিন্তু এইটো ৰিপৰ্ট দিব লাগিব। আপুনি কব লাগিব, চাওঁ আপোনাৰ ওচৰত কিমান তথ্য আছে আৰু আমাৰ ওচৰত কিমান তথ্য আছে। আজি যেতিয়া আমি গোটেইখিনি খুলি মেলি পেলাই চাইছো, আজি আমি গম পাইছো আপুনি হত্যাৰ লগতো জড়িত, হত্যাকাণ্ডৰ লগতো জড়িত। মইতো এই বিষয়টো আজিয়ে গম পাইছো। তো গতিকে এনেকা মানুহ মানে আচলতে আমি ভবা নাছিলো যে আপুনি এনেকুৱা ধৰণৰ ব্যক্তি হয় বুলি মেলি পেলাই। আৰু কংগ্ৰেছ যে আচলতে ডুবিছে আৰু কংগ্ৰেছ যে শেষ হবলৈ বাকী নাই, এই আপোনালোকৰ ব্যক্তিৰ কাৰণে আচলতে এনেকুৱা ধৰণৰ এই কামবিলাক আচলতে হৈ গৈছে। কংগ্ৰেছটো বাৰু জীৱনত নাহে, এই কথাটোতো ঠিক, কংগ্ৰেছটো নাহে, কিন্তু আপুনিও নাহে। আপুনি আপোনাৰ কাৰ্যকাল ইমানতে শেষ কৰি দিয়ক, শেষ, আৰু এইটোতে শেষ। আৰু জেলৰ ভাত খাবৰ কাৰণে আপুনি ৰেডি থাকক। এই 44 বছৰ বয়সত তেখেতক হত্যা কৰিলেতো গংগাৰাম কৌলক। গংগাৰাম কৌলক মাত্ৰ 44 বছৰ বয়সত হত্যা কৰিলেতো। গতিকে এই হত্যাৰ আচলতে প্ৰতিফলটো আপুনি কেনেকুৱা পাব, এইটো অনাগত দিনত আপোনাক আমি একদম পুৰা তথ্য সহকাৰে
আৰু কোন সিস্টেমত দিব লাগে তাৰ প্ৰতিফল ভোগ কৰিবৰ কাৰণে আপুনি ৰেডি থাকক আমি জয় ভাৰত পাৰ্টিৰ পৰা আপোনাক আমি হকিয়াই দিছো আৰু লগতে হেকত মই এটা কথা কৈছো যে আশাৰ দৰে পবিত্ৰ সংগঠন জয় ভাৰতৰ দৰে পবিত্ৰ ৰাজনৈতিক দলত আপুনি কিন্তু এই এনেকুৱা ধৰণৰ বক্তব্য কিন্তু আগ নবঢ়াব আজি মই আচ্ছাকে ধন্যবাদ দিম এইটোৰ কাৰণে যে 112টা জাতি জনগোষ্ঠীক আচলতে তেওঁলোকো মানে নিজৰ লিষ্টত মানে নাম আনিছে গোটেইবিলাকৰ কাৰণে 36টাকে ধৰি 112টাকে ধৰি মেলি পেলাই তেওঁলোকে নাম আনিব পাৰিছে আপুনিতো 3বাৰৰ কাৰ্যকাল থাকিলে 3বাৰ 1 চনৰ পৰা আপোনালোকে কিমান চনলৈকে থাকিলে 3টা টাৰ্মছ থাকিলে আপোনাৰ জাতিটোকে আপোনাৰ সম্প্ৰদায়টোকে আপুনি একো এছটিৰ কেটেগৰীত আপুনি আনিব পৰা নাই আপুনি কমসে কম হেতু নামত চাহ বোলা টাইটেলটোৱে নাই তা আপুনি কেনেকুৱা ধৰণৰ মানুহ আপুনি তো স্বাৰ্থপৰ মানুহ হয় আপুনি জাতিৰ কাৰণে আপুনি কাম কৰা নাই নহয় আপুনি নিজৰ কাৰণে কাম কৰি আছে হে গতিকে আৰু তথ্য আছে এই তথ্যখিনি যদি আমি ফাদিল কৰিবলগীয়া নহয় অতি শীঘ্ৰে আপুনি আশাক আৰু জয় ভাৰত পাৰ্টিক ক্ষমা খুজক আমি দাবী উত্থাপন কৰিছো